শ্রী শ্রী চণ্ডী। সুপ্রাচীন কাল থেকে ভারতবর্ষে শক্তিবাদের ধারা প্রবাহমান। আমাদের বাংলা তথা সমগ্র ভারতবর্ষের জনমানসে শ্রী শ্রী চণ্ডী যেন শ্রদ্ধা ভক্তি ভীতি সম্ভ্রম জাগানো একখানা বিস্ময়কর ধর্মগ্রন্থ। আজ ভারতবর্ষের গ্রামগঞ্জ শহরে, আমাদের গ্রাম বাংলার ঘরে ঘরে হাজার হাজার সাধারণ ধর্মপ্রাণ নরনারী, এমনকি শিক্ষিত সমাজের কাছেও শ্রী শ্রী চণ্ডী গ্রন্থের সামগ্রিক বিষয়বস্তু অজ্ঞাত। দুর্বোধ্য সংস্কৃত ভাষায় লিখিত বা মুদ্রিত শ্রী শ্রী চণ্ডী গ্রন্থ পাঠ করতে না পারার মর্মবেদনা ও আকুতি শুধুমাত্র জগজ্জননী মহামায়ার শ্রীচরণের ভক্তিটুকুই সম্বল। কে দেবী চণ্ডিকা? কি আছে এই চণ্ডী গ্রন্থে? শ্রী শ্রী চণ্ডীর বৈকৃতিক রহস্যে আছে ত্রিগুণা তামসী দেবী সাত্বিকী ইয়া ত্রিভূতিতা সা সর্বা চণ্ডিকা দুর্গা ভদ্রা ভগবতী যতে। অর্থাৎ যে ত্রিগুণময়ী সর্বশ্রাব্য মহালক্ষ্মী দেবীর তামসী, রাজসী ও সাত্বিকী এই ত্রিবিধা মূর্তির কথা বলা হইল, তিনি সর্বা, চণ্ডিকা, দুর্গা, ভদ্রা ও ভগবতী বলিয়া উত্থান। চরাচর বিশ্বের জীবকুল তথা আমাদের হৃদয়ের স্পন্দন ও প্রাণ শক্তি এই দেবী চণ্ডিকা। এক ব্রহ্ম পরম নাস্তি, এক এবং অদ্বিতীয় চরম সত্য হল ব্রহ্ম। ওই ব্রহ্মে যে ইচ্ছা, ক্রিয়া, গান, রূপ মিলিত শক্তি, তাই হল ব্রহ্মশক্তি। ব্রহ্ম এবং তার শক্তি অভেদ। দৃশ্য অদৃশ্য এই চরাচর জগৎ ব্রহ্মাণ্ড ওই এক এবং অদ্বিতীয় মহাশক্তির খেলা। ওই মহাশক্তি জগৎ ব্রহ্মাণ্ডের সৃষ্টি, স্থিতি ও প্রলয়ের কারণ স্বরূপ। বিশ্বের সৃষ্ট যাবতীয় জড় জীবের মধ্যে ওই এক মহাশক্তি অনুপ্রবিষ্ট, তাই তো সংসার জগৎ ক্রিয়মান। আমাদের নরনারীর এই দেহের যা কিছু কায়িক, বাচিক, বৌদ্ধিক, মানসিক, আধ্যাত্মিক ও চৈতন্য শক্তি বিদ্যমান, তা সবই ওই এক অদ্বিতীয় ব্রহ্মশক্তি বহুধা বিভক্ত হয়ে সর্বদা আমাদের মধ্যে বিরাজমান। আমাদের জীবাত্মা এবং ব্রহ্ম একই। জীব ব্রহ্ম ওই ন পর সদৈকত্বং ন ভেদস্তি সর্বদৈব মমাস্য চ যশৌ সাহম অহং আসৌ ভেদস্তি মতিবিভ্রমা। অর্থাৎ আমি ও ব্রহ্ম একই, উভয়ের মধ্যে কোনো ভেদ নেই। যিনি ব্রহ্ম তিনি আমি, আমি যে তিনিও তাই। ভেদ কল্পনা, মতিভ্রম মাত্র। নিরাকারা চ সাকারা শৈব নানা বিধানরে। অর্থাৎ সেই ব্রহ্মশক্তি নিরাকারা, ত্রিগুণাতীতা, নির্গুণা হয়েও সাকারা, ত্রিগুণময়ী, সগুণা। ওই ব্রহ্মশক্তি আদ্যা শক্তি মহামায়া দেবী দুর্গা, বেদের ইন্দ্রদৃষ্ট হৈমবতী মা, দশমহাবিদ্যা, তিনিই দেবী চণ্ডিকা। আমাদের পবিত্র বেদের মধ্যেই আছে এই ব্রহ্মশক্তির কথা, গর্বের কথা। আমাদের বাংলাতেই দেবী চণ্ডিকার আত্মপ্রকাশ, গৌড়ে প্রকাশিতা বিদ্যা। বর্তমানে উত্তর ভারত, নেপাল ও তিব্বতে শক্তি সাধনার উৎকর্ষতা বিশেষ লক্ষণীয়। ব্রহ্মশক্তির সেই উচ্চতম মার্গ থেকে নেমে এসে
দেবী চণ্ডিকা একেবারে আমাদের মায়ের মতো, নানা নামে লৌকিক দেবী হয়ে সেই প্রাচীন যুগের বাংলার সময় থেকে আজও বঙ্গললনাগণের হৃদয়ের আসনে সুপ্রতিষ্ঠিত। বাধা করেছেন প্রেম ভক্তির ডোরে। আজও মঙ্গলচণ্ডী, শুভচনী চণ্ডী, রুদ্রচণ্ডী, বিপত্তারিণী, স্থঙ্কটা প্রভৃতি নামে বাংলার ঘরে ঘরে পূজিতা হচ্ছেন। তাকে নিয়ে রচিত হয়েছে অগণিত শাক্ত সঙ্গীত, মঙ্গলকাব্য আর পাঁচালী কথা। তথাপি মঙ্গলাবর্তে মোহগর্তে নিপাতিতঃ মহামায়া প্রভাবেন সংসার স্থিতিকারিণা শ্রী শ্রী চণ্ডী। ওই জগজ্জননী মহামায়া সংসার স্থিতিকারিণী শক্তির প্রভাবে জীবকুল দুঃখময় সংসারে সমুদ্রের মমতারূপ আবর্ত ও মোহরূপ গর্তে নিক্ষিপ্ত হয়। দৈবী স্বভাবই হোক আর আসরিক স্বভাবই হোক, সংসারে কারও নিস্তার নেই মহামায়া এই মায়ার সম্মোহন প্রভাব থেকে। দেবী চণ্ডিকার আরাধনা, শ্রী শ্রী চণ্ডী পাঠ ও শ্রবণে মায়াবদ্ধ সাংসারিক নরনারীর ইহলোক ও পরলোকে অশেষ কল্যাণ সাধিত হয়। লাভ হয় ঐশ্বরিক অপার্থিব পরম শান্তি। ধর্ম, অর্থ, কাম, মোক্ষ এই চতুর্বর্গ লাভ হয়। দেবী মাহাত্ম্য ও শ্রী শ্রী চণ্ডী পাঠ শ্রবণের মহিমা স্বয়ং দেবী ভগবতী শ্রেষ্ঠী চণ্ডী দ্বাদশ অধ্যায়ে নিরুমুখে বর্ণনা করেছেন। শ্রী শ্রী মার্কণ্ডেয় পুরাণের ৮১তম থেকে ৯৩তম অধ্যায় পর্যন্ত মোট ১৩টি অধ্যায়কে দেবী মাহাত্ম্য বা শ্রী শ্রী চণ্ডী বলে। মূল চণ্ডীতে মোট ৫৭৮টি শ্লোক আছে। ৭০০ মন্ত্র থাকায় শ্রী শ্রী চণ্ডীর আর এক নাম দুর্গা সপ্তশতী। শ্রী শ্রী চণ্ডী ৩টি চরিত্রে বিভক্ত। প্রথম চরিত্র প্রথম অধ্যায়। এখানে আছে মধু ওই কৈতব নামে অসুরদ্বয়ের বধ বৃত্তান্ত। এই চরিত্রের দেবী হলেন মহাকালী। দ্বিতীয় থেকে চতুর্থ অধ্যায় পর্যন্ত মধ্যম চরিত্র। এখানে আছে মহিষাসুর বধের কথা। দেবী হলেন মহালক্ষ্মী। আর পঞ্চম থেকে ত্রয়োদশ অধ্যায় পর্যন্ত উত্তর চরিত্র। এখানে আছে নিশুম্ভ ও শুম্ভ নামক অসুর ভক্তিদ্বয়ের বধের বর্ণনা। উত্তর চরিত্রের দেবী হলেন মহা সরস্বতী। শ্রী শ্রী চণ্ডীর উক্ত ১৩টি অধ্যায়ে বর্ণিত আনুক্রমিক বিষয়বস্তু হল: প্রথম অধ্যায়ে মধু ও কৈতব নামক অসুরদ্বয় বধের বৃত্তান্ত। দ্বিতীয় অধ্যায়ে মহিষাসুরের সৈন্যবধের কথা। তৃতীয় অধ্যায়ে মহিষাসুর বধের বৃত্তান্ত। চতুর্থ অধ্যায়ে মহিষাসুর বধের পর দেবতাগণের স্তুতি। পঞ্চম অধ্যায়ে দেবী দূত সংলাপ। ষষ্ঠ অধ্যায়ে ধূম্রলোচন বধ। সপ্তম অধ্যায়ে চণ্ড ও মুণ্ডাসুর বধের কথা, যেখানে দেবী চামুণ্ডার উৎপত্তি। অষ্টম অধ্যায়ে রয়েছে রক্তবীজ অসুর বধের কথা। নবম অধ্যায়ে নিশুম্ভাসুর বধ। আর দশম অধ্যায়ে স্বয়ং শুম্ভাসুর বধের বৃত্তান্ত। একাদশ অধ্যায়ে ইন্দ্রাদি দেবগণের নারায়ণী স্তুতি। দ্বাদশ অধ্যায়ে স্বয়ং দেবীর মুখনিঃসৃত বাক্য। আর ত্রয়োদশ অধ্যায়ে আছে সুরত ও বৈশ্যকে দেবীর বরদানের কথা। সমগ্র চণ্ডী গ্রন্থের মূল বিষয়বস্তু হল রাজ্যভ্রষ্ট রাজা সুরত ও সংসার বিতাড়িত সমাধিপস্য কেমন করে মেধা বা মেঘস্মণির কাছে দেবীর মাহাত্ম্য শুনে তার পরামর্শে দেবীর পূজা ও দেবী সূত্র জপ করে দেবীর সাক্ষাৎ অনুগ্রহ পেলেন। আর
দেবীর ভরে সুরত রাজা তার ভ্রষ্ট রাজ্য ফিরে পাবেন এবং সমাধিবস্ত তার অভিলষিত পরলোকজ্ঞান লাভ করবেন, এই বর দেবী দান করলেন। যজ্ঞ যন্ত্রী ছাড়া যেমন যন্ত্র বাজে না, তেমনি লক্ষ লক্ষ লোক সৃষ্টি চণ্ডীপাঠ করলেও তার উদ্দিষ্ট ফললাভ তো দূরের কথা, উল্টে নানা অকল্যাণ ও পাপ সঞ্চিত হয়, যার ফল ইহলোক এবং পরলোকেও ভুগতে হয়। এই কারণে বিদ্বান, সদাচারী, সংস্কৃতজ্ঞ ব্রাহ্মণ পুরোহিতজি শ্রী শ্রী চণ্ডীপাঠ করানো উচিত বলে শাস্ত্রকারগণ নির্দেশ দিয়েছেন। প্রশ্ন: শুধুমাত্র ব্রাহ্মণদেরই কেন চণ্ডীপাঠের অধিকার? অন্যান্য বর্ণের লোকেরা কি শ্রী শ্রী চণ্ডীর পূজাপাঠ করতে পারেন না? হ্যাঁ, অবশ্যই পারেন। আর এ বিষয়ে শাস্ত্রীয় প্রমাণও আছে ভবিষ্য পুরাণে। ব্রাহ্মণ ক্ষত্রিয় বৈশ্যই শূদ্রৈ অন্যস্য সেবকৈ এবং নানা ম্লেচ্ছগণৈ উচ্যতে সর্বদস্যুভিঃ। আসল কথা হল, চণ্ডীপাঠ করে ফললাভ করতে হলে যোগ্য অধিকারী হতে হয়। শাস্ত্রবিধি মেনে শুদ্ধভাবে চণ্ডী পূজাপাঠ না করলে পুরোহিত, পাঠক এবং যজমানেরও সমূহ সর্বনাশ। শ্রী শ্রী চণ্ডী সংস্কৃত ভাষায় লিখিত, সংস্কৃত দেবভাষা, তাই যেই হল পূজাপাঠ করতে হলে সংস্কৃত ভাষা তাকে জানতেই হবে, করতে হবে শুদ্ধ সংস্কৃত উচ্চারণ। যেহেতু প্রধান তিনটি বৈদিক ছন্দ অনুষ্টুপ, ত্রিষ্টুপ ও জগতের ছন্দে শ্রী শ্রী চণ্ডী রচিত, সুতরাং স্থানানুযায়ী ছন্দে ছন্দেই শ্রী শ্রী চণ্ডীর আবৃত্তি করতে হবে। সঠিক উচ্চারণ করতে হবে হ্রস্বস্বর, দীর্ঘস্বর ও প্লুতস্বরে। স্বরভঙ্গ ও বর্ণহীন হলে চলবে না। জানতে হবে বিন্দু, বিসর্গ, পদ, পদদ্বন্দ্ব, বর্ণ বিপর্যয়, যুক্ত বর্ণ ও লুপ্ত আকার প্রভৃতির উচ্চারণের কৌশল। ভাবভক্তির পূজার সাথে মন্ত্রের পূজা ডুবিয়ে ফেললে চলবে না। পূর্বেই বলা হয়েছে, শুদ্ধভাবে চণ্ডী পঠিত না হলে পাঠক ও যজমান উভয়েরই অকল্যাণ। অশুদ্ধ চণ্ডীপাঠে লঙ্কাপতি রাবণের বিনাশ হয়েছিল। এ বিষয়ে শাস্ত্রীয় প্রমাণ গেলে শিব পার্বতী সংলাপের। অশুদ্ধ চণ্ডিকা পাঠাৎ সর্বনাশো ভবেদ্ধ্রুবম আয়ুর্বৃত্তং চ সুখানি চ পুত্র পুত্রাদিকস্তথা রাজ্যং বৃত্তং যশঃ কীর্তিং সর্বান হন্তি যথাক্রমম হ্রস্বস্য আচনা দীর্ঘে দীর্ঘ দীর্ঘস্য আচনা ইন্দু বিসর্গলোবাচ্য স্বরভঙ্গার মহেশ্বরী প্লুতোচ্চারণহীনস্য তথা বর্ণ বিপর্যয়া অন্যাপলাপদ বৈকল্য নাশমাপ্নোতি বৈ ধ্রুবম। মর্মার্থ যে উচ্চারণকালে দীর্ঘস্বরে হ্রস্বস্বর প্রযুক্ত হলে আয়ুর নাশ, ঐরূপ দীর্ঘস্বর হ্রস্বভাবে উচ্চারিত হলে বৃত্তনাশ, বিন্দুলোপে সুখনাশ, বিসর্গলোপে পুত্র পুত্রাদি নাশ, স্বরভঙ্গে রাজ্যহানি, প্লুতোচ্চারণ না হলে বৃত্তহানি, অপরের সহিত বাক্যালাপে কীর্তিনাশ এবং স্বরবিকলতায় সর্বনাশ হয়ে থাকে। মনে হয় এই কারণেই ভক্তগণের কল্যাণের জন্য অযোগ্য অনধিকারীর প্রতি চণ্ডীপাঠে নিষেধাজ্ঞা। যোগ্য ব্রাহ্মণ বিপ্রকেই অধিকারী বলা হয়েছে। ব্রহ্মশক্তি মহামায়ার অনুগ্রহ পেতে হলে অবশ্যই সৃষ্টি চণ্ডীর মন্ত্রের অর্থ ও ভাব বুঝে সঠিক ছন্দে মাল্যোচ্যুত এক একটি মণির মতো প্রতিটি শব্দ উচ্চারণ করতে হবে। বর্তমানে সারা বিশ্বে আসরিক শক্তির পৈশাচিক উল্লাসে, ভোগবাদ ও যান্ত্রিক সভ্যতার প্রসারে, নিত্য নতুন মারণাস্ত্রের আবিষ্কারে গোটা পৃথিবীটাই ধ্বংসের মুখে এসে দাঁড়িয়েছে। আজ বড় প্রয়োজন বাংলা তথা ভারতবর্ষের প্রতিটি নরনারীর মধ্যে নৈতিক শক্তি ও শুভবুদ্ধি জাগরণের। অসুর নাশিনী দেবী চণ্ডিকার পূজা পাঠে প্রয়োজন সংস্কৃত ভাষা শিক্ষা। আর
মাতৃজ্ঞানে নারী জাতির প্রতি শ্রদ্ধা জানান। স্ত্রিয়ঃ সমস্তঃ সকলা জগৎসু 64 কলাযুক্তা সকল স্ত্রীমূর্তি সাক্ষাৎ মহামায়ার প্রতিমূর্তি। তাই আসুন আমরাও সবাই মিলে দেবতাদের মতো জগৎজননী মহামায়া সৃষ্টি দেবী চন্ডিকার কাছে প্রার্থনা করি। প্রণতানাং প্রসীদ তং দেবী বিশ্বাত্তিহারিণী ত্রৈলোক্যবাসিনা বিদ্যে লোকানাং বরদাহ। ধীমান স্বামী ঢাকুরিয়া বরদাশ্রম। নমঃ চন্ডিকায়। अथ देव्याः स्तुतिर्वाम् एकादशोऽध्यायः। ऋषिरोवाच देव्याहति तत्र महासुरं वे चन्द्रहासुरावह्निपूरोगमाप्तम् कट्यानीं तुष्टोरेष्टलम्भात् एकाशिवक्त्रास्तु विकासिताशः देवी प्रपन्नति हरे प्रसीद प्रसीद मातर जगतोऽखिलस्य प्रसीद विश्वेश्वरी पाहि विश्वं तमेश्वरी देवी चराचरस्य आधारभूता जगतस्त्वमेका महेशरूपेण यतः कृतासि अपान स्वरूप सीतया तवैक अव्यायते कृष्णम् अलङ्घय्ये त्वं वैष्णवी शक्तिरन्तरीज विश्वस्य इयं परमाशिवाय सम्मोहितं देवी समस्तमेतं त्वं वै प्रसन्ना भूतिहेतुः वैद्यः समस्तस्तौ देवः स्त्रियः समस्ता सकला जगत्तु तवैकया पूरितम् अमृतं का ते स्तुतिः स्तव्या परावृत्तिः सर्वभूता यदा देवी सर्वभुक्तिप्रदायिनी संस्तुतास्तुतैका भवन्तु परमोक्तया सर्वस्य बुद्धिरूपेण जनस्वधीति संस्थिते सर्गामवर्गदेवी नारायणी नमोस्तुते कलाकष्ठादिरूपेण परिणामप्रदायिनी निश्चयस्य पारतो शक्ति नारायणी नमोस्तुते सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते सृष्टिस्थितिविनाशाय शक्तिभूते सनातने गुणाश्रये गुणमयी नारायणी नमोस्तुते शरणागत दीनत्व परित्राणपरायणी सर्वशान्तिहरे देवी नारायणी नमोस्तुते हंसयुक्त विमानस्ते रोहाणी रूपधारिणे कौशाम्भास्कारिके नारायणी नमोस्तुते त्रिशूलचन्द्राहिधरे महाविषवाहिनी माहेश्वरी सरोवेण नारायणी नमोस्तुते वायुकुक्कुटवैते महाशक्तिधरे कौमारी रूपसंस्थान नारायणी नमोस्तुते शङ्खचक्रगदाशारं गृहीतवरमायुधे
प्रसीद वैष्णवी रूपे नारायणि नमोऽस्तुते। गृहीतग्रमहाचक्रे दमश्रद्धीतवसुन्धरे वराहरूपिणेशे नारायणि नमोऽस्तुते। नृसिंहरूपनग्रयं हन्तो दैत्यानिकृतोद्वयं त्रैलोक्यत्राणसाहिते नारायणि नमोऽस्तुते। किरीटिनिहाग्रे सहस्रानयनोज्ज्वले हरिद्रप्राण हरे चन्द्रे नारायणि नमोऽस्तुते। शिवदूते सर्वेण हता दैत्यमहावने घोररूपे महारावे नारायणि नमोऽस्तुते। दंशाकरालवदने शिवमाला विभूषणे चामुण्डे उन्नमथने नारायणि नमोऽस्तुते। लक्ष्मी लज्जे महाविद्ये श्रद्धे पुष्टे स्वधे ध्रुवे महारत्रि महामाये नारायणि नमोऽस्तुते। वेदे सरस्वती वदे भूति वा भावितामसे दीयते पङ्कसीदेशे नारायणि नमोऽस्तुते। सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिनो देहि दुर्गे नमोऽस्तुते। एतत्ते वदनं शून्यं लोचनत्रयभूषितं पातु नः सर्वभूतेषु कात्यायनि नमोऽस्तुते। ज्वालाकरालमत्युग्रम् अशेषासुरसूदनं त्रिशूलं पातु नो हीतेन भद्रकाली नमोऽस्तुते। हीनस्ति दक्षते यंसि स्वरेण ऊर्ययायग सा घण्टा पातु नो देवी पापेभ्यो नः सुतानि। आसुरास्तिके वशापङ्क चक्रीतस्ते करोज्ज्वलः शुभाय खड्गहातु चण्डिके त्वां नतायम्। रोगान् अशेषान् अपहांसि तुष्टा हृष्टा तु कामान् सकलानभीष्टान् तामश्रितारन्धे अन्नारं तामाश्रिताः यात्सयतं प्रयन्ति। एतत्कृतं यत् कदनं त्वयाज्य धर्मद्वैषां देवी महासुरान् रूपैरनेकै बहुधात्मवृत्तिं तिक्तां निकेतात् प्रकरोति कन्यया। हरित्र्यासु शस्त्रेषु ऐवेकदीपेषु आद्येषु वाक्येषु चकातदन्य त्वत्तभक्तैते महान्धकारे तीव्रामये तैतत् अतीव विश्वम्। रक्षन् हि यक्षोर्गविशासनानां यत्तारयो दस्तु बलानि यत्र दावानयो यत्र तथाभिमध्ये तत्र स्थितादं परिभासि विश्वम्। विश्वेश्वरी त्वं परिभासि विश्वम् विश्वात्मिका धारयसि विश्वम्। अविशेषवैन्द भवती भवन्ति विश्वास्याजे त्वयि भक्तिनम्रः। देवी प्रसीद मणिनालय नो विहिते नित्यं यथा सुरवधा अधुनैव सद्द। पापानि सर्वजगतं च सामान्ययासु उत्पातपातजनितांश्च महोपसर्गान् प्रणतानां प्रसीद त्वं देवी विश्वार्तिहारिणे त्रैलोक्यवासिना विद्ये लोकानां वरदाः। देवोवाच अरहं सुरगण वरं प्रियनमनशिक्षत तं ऊर्ध्वं प्रयच्छामि जगतामुपकारकं। देवावुचु
सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरी एवमेव तया कार्यम् अस्मद्वैरिविनाशनं देवयोवाच वैवस्वतिं प्राप्ति अष्टाविंशतिमे युगे शम्भनि शुम्भश्चैवैनं उत्पत्स्येति महासुरौ नन्दगोपगृहे जाता यशोदा गर्भसम्भवा ततस्तो नाशयिष्यामि विन्ध्याचलनिवासिनि पूर्णोत्पोतिरोध्येन रूपेण पृथिवीतले अवतीर्य हरिष्यामि ऐक्यचित्तान् सुदानवन् भाक्षयन्तस्तथा रुक्तान् ऐक्यचित्तान् महासुरन् रक्तादन्ता भविष्यन्ति दारिणी कुसुमोपमः ततो देवताः स्वर्गे मत्तलोके च माधवः तुरन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकम् भूयश्च शतवार्षिकम् अनावृष्ट्यमनं भसि मुनिभिः संस्तुता भूमिः संवरिष्यन्यो निज ततः सतेन नेत्राणां निरीक्षिष्यामि यन्मुनिन् ते त्वयिष्यन्त्यमनुजा शताक्षेमिति वनरदः ततोऽहम् अखिलं लोकम् आत्मदेहसंयोगमहि हरिष्यामि सुरः शाके आवृष्टे प्राणोद्धारके शाकम्भरीते विख्याते तदा यस्यं महाभुवि तत्रैव च वदिष्यामि दुर्गमत्थं महासुरं दुर्गादेवी विख्यातं तन्मेनाभविष्यति पुनश्चाहं यदाभिमुं रूपं कृत्वा हिमातले रक्षांसि स्खलयिष्यामि मुनीनां कामकारणात् तदा मम बुद्धयः सर्वे तिष्ठन्तन्नामूर्तयः भीमादेवी च विख्यातं तन्मेनाभविष्यति यदा ऐक्यत्रैलोक्ये महाबाधं करिष्यति तदाहं ब्राह्मणं रूपं कृत्वा सङ्घैव षट्पदं त्रैलोक्यस्य हितार्थाय वदिष्यामि महासुरम् ब्राह्मणीति च लोकास्तदास्तस्यन्ति सर्वतः इत्थं यदा यदा बाधा दानोत्था भविष्यति तदा तदा उदेयाहं त्वयिष्यन्यो संस्कयम् इति शिवार्पणपुराणे सावरणिकमन्वन्तरे देवी महात्म्ये देव्याः स्तुते नाम एकादशोऽध्यायः ॐ नमश्चण्डिकाय ॐ नमश्चण्डिकाय ॐ नमश्चण्डिकाय ॐ नमश्चण्डिकाय अथ देव्यः दूतसंवादनो पञ्चमोऽध्यायः ॐ श्री उत्तरचरित्रस्य रुद्रऋषिः महासरस्वती देवता अनुष्टुप्छन्दः भीमाशक्तिः भ्रामरीजं सूर्यस्तत्त्वं सामवेदस्वरूपं महासरस्वतीत्यर्थे उत्तरचरित्रपाठे विनियोगः ॐ घण्टाशूलफलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतिं घनान्तवीरत् शतशिलांशतुल्यप्रभं गौरीदेहसौरभवं त्रिजगतमधारभूतं महाऊर्वमत्स सरस्वतीं अनुभजे सम्भावितैत्यारदिनीम् ॐ ह्रीं ह्रीवाच पुरा शुम्भनिशुम्भाभ्यम् असुराभ्यं सचीपतेः त्रैलोक्यं यज्ञभागस्य ह्रीतादवलस्य तवेव सूर्यतं तद्वत् अधिकारं तथेन्दवन् कौवेरमधुयङ्गं च चक्राते अरुणस्य च तावेव पवनद्धिं च चक्रतो वह्निकर्म च ततो देवा विनिर्धूता भ्रष्टराज्यः पराजितः
रीताधिकारस्त्रीरसस्तैहं सरे निराकृतः महासुरैहं तां देवीं संस्मरन्तु पराजितम् तयास्माकं वरुदत्तो यथा वस्तु स्मृताखिलः भावताङ्नाशोश्वानि तस्करात् परमावदः इति कृत्वा अतिं देव हिमवन्तं नगेश्वरं जग्मस्तत्र ततो देवीं विष्णुमायाङ्गव्रतुष्टोः देवाऊचु नमो देव्यै महादेव्यै श्रियायै सततं नमः नमः प्रकृत्यै भद्राय नियतः प्रणतः स्मतम् रब्जायै नमो नेत्रायै गौर्यै धात्र्यै नमो नमः जयस्रायै चन्द्रोऽभिनयै सुखायै सततं नमः कल्याण्यै प्रणतहरिध्वयै सिद्धयै कुर्मो नमो नमः दैदित्वयै होढिताङ्गलक्ष्म्यै शरण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै स्वयत्वै तथैव कृष्णायै धूम्रायै सततं नमः अतिसम्मातिरद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै दिव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु वैष्णवायेति शब्दिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चेतनेत्यै दीयते नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु सुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता
নমঃ তস্यै নমো নমঃ। या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमः तस्यै नमो नमः। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमः तस्यै नमो नमः। या देवी सर्वभूतेषु परित्यरूपेण संस्थिता नमः तस्यै नमो नमः। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमः तस्यै नमो नमः। या देवी सर्वभूतेषु दयारूपेण संस्थिता नमः तस्यै नमो नमः। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमः तस्यै नमो नमः। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमः तस्यै नमो नमः। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमः तस्यै नमो नमः। इन्द्रियाणामधिष्ठात्रीभूतानां चाखिलेषु या भूतेषु सततं तस्यै व्याप्तिर्यै नमो नमः। चेतिरूपेण या विश्वम् एतद् व्यवस्थिता जगत् नमः तस्यै नमो नमः। स्तुतः सुरैर्भवभीष्टसंशयत् तथा सुरेन्द्रेण धीरेषु सेवितः करोतु सारः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु च वदः। या सम्प्रतं चुद्धतदुत्ततापितुः अस्माभिरीशा च सूर्ये नमस्यते जातस्मृतयष्कणमेव हन्ति नः सर्वावदो भक्ति विनम्रमूर्तिभिः। ऋषियो